মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগত 5.1ত আমি এক্সাৰসাইজ 5.1ৰ 1 নম্বৰত আমাৰ যি চাৰিটা অংক আছিল 5.1ৰ 1 নম্বৰৰ 1 2 3 আৰু কি 4 এই অংকবিলাকত প্ৰকৃততে কিছুমান পৰিস্থিতি দিয়া আছিল আৰু সেই পৰিস্থিতিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে এইখিনি কথা আমি ইয়াৰ আগৰ ভিডিঅ'ত কি কৰিছো আলোচনা কৰিছো এতিয়া আমি আজি 1 নম্বৰৰ আলোচনা নকৰো আজি আমি 5.1ৰ 2 নম্বৰ প্ৰশ্নৰ কি কৰিম আলোচনা কৰিম এটা 2 নম্বৰত কি আছে হেখিনি আমি অকমান চাই লৈছো যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d দিয়া থাকে তলত দিয়া ধৰণৰ যদি হয় তেন্তে প্ৰতিটো এপিৰে প্ৰথম চাৰিটা পদ লিখা মই আকৌ কৈছো ভালকে যদি ছাত্ৰ ছাত্ৰী বিলাকে সমান্তৰ প্ৰগতি এপি মানে কি এই বস্তুটো যদি বুজি নাপায় তেতিয়া হলে ইয়াৰ ভিতৰৰ কোনো এটা প্ৰশ্ন ছাত্ৰ ছাত্ৰী বিলাকে বুজি নাপায় এটো 100% গ্যাৰান্টি দিয়া কথা প্ৰথমতে ইয়াৰ কনসেপ্ট বুজিব লাগিব ধাৰণা বুজিব লাগিব যে এপি আসলতে কি এপি বেলেগ একো নহয় এপি মানে হল আমাৰ কিছুমান সংখ্যাৰ সমষ্টি মই যেনিবা ইয়াত 5 দিছো 5ৰ পিছত 6 দিলো 7 দিলো 8 দিলো 9 এনেকে কিছুমান সংখ্যা ইয়াত ৰাখিছো মই এতিয়া এই সংখ্যাবোৰে এপি গঠন কৰিছে নে কৰা নাই তাক তুমি কেনেকৈ জানিবা এই লাস্ট ফালৰ পৰা তুমি মাইনাস কৰিবা 9 ৰ পৰা 8 মাইনাস কৰিবা ডিফাৰেন্স 1 8 ৰ পৰা 7 মাইনাস কৰিবা ডিফাৰেন্স 1 7 ৰ পৰা 6 মাইনাস কৰিবা ডিফাৰেন্স 1 তো এনেকে প্ৰত্যেক ক্ষেত্ৰতে কি ওলাব ডিফাৰেন্স কি সবতে ডিফাৰেন্স যদি 1 হৈছে তেতিয়া হলে এইটো কি এইখিনিয়ে এই নাম্বাৰবোৰে সমান্তৰ প্ৰগতি গঠন কৰিছে ঠিক তেনেকুৱা যদি কোনবাই আকৌ এনেকে সংখ্যাবিলাকক লিখে 2 লিখিলে 4 লিখিলে 5 লিখিলে ধৰি লোৱা ইয়াতে 5 লিখিলে 5 আকৌ 7 আকৌ 10 এনেকে লিখিলে এতিয়া এই সংখ্যাবিলাকে ইয়াতে কিছুমান সংখ্যা আছে এই সংখ্যাবোৰে এপি গঠন কৰিছে নেকি আমি এই ফালৰ পৰা মাইনাস কৰি আহিম ডিফাৰেন্স 3 চোৱা আকৌ 7 ৰ পৰা 5 গলে ডিফাৰেন্স 2 আকৌ 5 ৰ পৰা 4 গলে ডিফাৰেন্স 1 আকৌ ইয়াতে ডিফাৰেন্স কিমান 2 এই যে ডিফাৰেন্স বেলেগ বেলেগ ৰাইট এইবোৰে কি গঠন কৰা নাই এই নাম্বাৰবোৰে এপি গঠন কৰা এইখিনি আমি এতিয়ালৈকে এইখিনি জ্ঞান আমাৰ হৈছে আমি বুজি পাইছো যে এপি মানে কি আৰু কোনবিলাক সংখ্যাই এপি গঠন কৰে কোনবোৰে নকৰে এতিয়া ইয়াতে আমাক 2 নম্বৰ 1 দিয়া আছে ভালকে তুমি লক্ষ্য কৰা এ মানে কৈছে হল এ মানে প্ৰথম পদ এ মানে 10 বুলি কৈছে আৰু ডি মানে কি বুলি কৈছে ডি মানেও 10 বুলি কৈছে ভালকে চাবা কোনো এটা প্ৰগতিৰ প্ৰথম পদ কিমান 10 দিয়া আছে আৰু ডিফাৰেন্সটো কিমান দিয়া আছে 10 তেতিয়া হলে হেই এপিটোত প্ৰথম পদ কিমান 10 তো দ্বিতীয় পদ কি হ'ব তাৰ পিছত তৃতীয় পদ কি হ'ব তাৰ পিছত চতুৰ্থ পদ কি হ'ব এইখিনি আমি জানি লব লাগে তো ডিফাৰেন্স কিমান বুলি কৈছে আমি যোগ কৰি দিম প্ৰথম পদ কিমান 10 হয়নে আৰু ডিফাৰেন্স কিমান 10 গতিকে এটো 20 যোগ কৰি দিয়া 10 এটা যোগ হ'ব এটা 10 কি হ'ব যোগ হ'ব যোগ হয় এটো কিমান হৈ যাব তেতিয়া হলে কোৱা আকৌ এটা 10 যোগ হ'ব ইয়াৰ পৰা ৰাইট কিমান হ'ব এটো পদ আকৌ ইয়াৰ পৰা আৰু এটা 10 যোগ হ'ব তেতিয়া হলে এটো কি হ'ব এনেকৈ যদি আমি বাৰে বাৰে উলাই গৈ থাকো হেক হ'ব নেকি এটো ঠিক নহয় গতিকে আমি ইমান কৰিব নালাগে 2-3টা হে আমাক কেইটাকে বিচাৰিছে ইয়াত 4টাকে লাগে এটা দিয়া আছে 1 2 3 আৰু এটা আমি যেনিবা 50 এনেকৈ আমি প্ৰত্যেক ক্ষেত্ৰতে 4টাকৈ কি ওলাব লাগে পদ ওলাব লাগে আৰু এটা কথা মই কৈ দিছো যে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এই পদবিলাক উলিয়াবলৈ এটা সৰু কি আছে ফৰ্মুলা আছে মই ফৰ্মুলাটো দিছো দেই যদি প্ৰথম পদ কি হয় এ হয় প্ৰথম পদ যদি কি হয় আৰু সাধাৰণ অন্তৰ কমন ডিফাৰেন্স সাধাৰণ কি অন্তৰ যদি কি হয় ডি হয় তেতিয়া হলে দ্বিতীয় পদ কি হ'ব তৃতীয় পদ কি হ'ব মই গোটেইখিনি কথা মই ইয়াত আলোচনা কৰিম এটা প্ৰথম পদ গুছি গল না প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ কি এতেকে দ্বিতীয় পদ কি হ'ব তোমালোকে জানি লোৱা দ্বিতীয় পদৰ ফৰ্মুলা হ'ব a + d আৰু একো কৰিব নালাগে এটো হ'ব দ্বিতীয় পদ লক্ষ্য কৰিবা তৃতীয় পদ কি পদ তৃতীয় পদ কি হ'ব জানো a + twice d হ'ব চতুৰ্থ পদ চতুৰ্থ কি a + thrice d মানে ইয়াতে 4 আছে ইয়াতে কি আছে আরে এক কম এক কি তেতিয়া হলে তোমালোকে বুজি পাইছা যে পঞ্চম পদ কি হ'ব এটো ভাল করে a plus কি d এক কমি যাব ন ষষ্ঠ পদ কি হ'ব এতিয়া নিজে কোৱা a plus কি d অৰ্থাৎ প্ৰত্যেক ক্ষেত্ৰতে এটা এক কি হৈছে
মাইনাস হৈছে এই এটা এক কি হৈছে কমি গৈছে এটা এক কি হৈছে ইয়াতে 6 আছে ইয়াতে কি আছে এক কমিছে না নাই এনেকৈ আমি যিমান পদ লাগে আমাক যদি 100 পৰ্যন্ত লাগে আমি তথাপি উলিয়াই দিব পাৰিম এতিয়া নিজে কোৱা 100তম পদ যদি বিচাৰে 100তম কি 100 নম্বৰ টাৰ্মটো যদি বিচাৰে a প্লাস কি হ'ব a প্লাস 99 কি কি হ'ব এতিয়া যদি কোনোবাই বিচাৰে nতম পদ nতম কি nতম পদ কি পদ কি পদ nতম পদ স্যার nতম পদ বুজি নাপালো আরে বাৰে বাৰে আমি কৈ আছো শুনা প্ৰথম পদ আছে দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ এনেকে নৱম দশম এনেকে একাদশ দ্বাদশ এনেকে গৈ গৈ 100তম পদ 1000তম পদ থাকিব পাৰে নাই সেই কাৰণে কৈছো একেবাৰে nতম পদ কি হ'ব nতম পদটো হ'ব a প্লাস ইয়াতে কি ধৰিছো n হয় n ৰ পৰা কি মাইনাস হ'ব 1 মাইনাস হ'ব ইনটু কি এইটোৱে হ'ল আমাৰ nতম পদৰ ফৰ্মুলা ইয়াতে চোৱা 90 ইয়াতে কি আছে 100 ইয়াতে কি আছে ইয়াতে 1 ৰ পৰা কি মাইনাস হৈছে ভালকে চোৱা 1 ৰ পৰা 1 মাইনাস হৈছে না নাই ইয়াতে কি আছে 6 6 ৰ পৰা 1 মাইনাস হৈছে না নাই ইয়াতে কি আছে তো n ৰ পৰা 1 মাইনাস হ'ব এইটোৱে হ'ল আমাৰ nতম পদৰ ফৰ্মুলা ভৱিষ্যতে আমাক যদি কয় কি পদ nতম পদৰ ফৰ্মুলা কি a প্লাস n মাইনাস 1 ইনটু d এতিয়া যদি কোনোবাই কয় p তম পদ এনে কৈ দিলো p তম কি হ'ব জি মই দিম তাতে হয়নে a প্লাস p মাইনাস 1 অল ইনটু কি দিয়ে এনেকে হ'ব জি লাগে m তম যদি লাগে কি নোৱাৰিম নেকি পাৰিম সবে পাৰিব x তম যদি পাৰে সবে পাৰিব গতিকে এইটো হ'ল আমাৰ ফৰ্মুলা এইটো হ'ল nতম পদৰ কি ফৰ্মুলা গতিকে একেবাৰে সহজ হ'ব এতিয়া এখিনি বুজি পোৱাৰ পিছত হয়নে এতিয়া আমি অংকত আগবাঢ়িছো এখিনি বাহিৰা কথা কলো মূল অংকটো তেতিয়া গৈছো সব মচি দিলো সব মচি দি উঠি এতিয়া এখিনি মচি দিলো সব মচি দিলো নিজে মনত পেলাবা আৰু কবা মোক প্ৰথম পদ গল এতিয়া a এপিটোৰ এতেকে এপিটোৰ দ্বিতীয় পদ কি হ'ব কোৱা a প্লাস d হ'ব ৰাইট a কিমান 10 d কিমান ইজ ইকুৱেল টু কিমান 20 তাত থৈ আহিলো এপিটোৰ কি পদ লাগে কোৱা a প্লাস কি d 2d a মানে 10 2 into d মানে আকৌ 10 2 দগুণ কিমান 20 হয় না 20 30 হল আকৌ এপিটোৰ কি পদ চতুৰ্থ কি a প্লাস কি d কি বুজি পোৱা নাই a মানে কি 10 আৰু 3 to 3 into d মানে কি 10 3 দগুণ 30 আৰু 10 কিমান 40 এনেকে আৰু কিমান লাগে সব ওলাই দিম দেখোন পঞ্চম পদ a plus কি দিয়া আমি নুল 4d a মানে কিমান 10 plus 4 into d 40 10 কিমান এতেকে তেনেকে অলপ লিখি দিয়া নিৰ্ণয় ap2 নিৰ্ণয় কি ap2 হল কি ap2 কি প্ৰথমটো কি 10 কমা তাৰ পিছত 20 তাৰ পিছত 30 40 50 ডট 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 হৈ গল একেবাৰে সহজ অংক এইবোৰ দিয়া আছে প্ৰথম পদ 4 নম্বৰ প্ৰথম পদ কি -1 আৰু কমন ডিফাৰেন্স হাফ মই 2 নম্বৰ কিছুমান অংক স্কিপ কৰি দিছো সব বিলাক কৰিব নালাগে তোমালোকে ঘৰত ট্ৰাই কৰিবা এতিয়া 4 নম্বৰ অংকটো লৈছো তো প্ৰথম পদ এপিটোৰ প্ৰথম পদ কি দিয়া আছে আৰু ডি আছে ডিফাৰেন্স আছে হাফ এতেকে পৰৱৰ্তী আৰু কেইটা পদ লাগে পৰৱৰ্তী আৰু 4টা পদ লাগে 4টা পদৰ সূত্ৰ আমি জানো আমি কিছুমান হিককে ডাইৰেক্ট লিখি দিয়ে যে ap2 হোল একদম ডাইৰেক্ট মই লাহে লাহে অকমান তোমালোকে বুজিব পৰাকৈ মই লিখি দিছো এতিয়া ap2 এনেকে লিখিব পাৰা ap2 কি পদ সৰি প্ৰথম পদটো হৈয়ে গৈছে ন দ্বিতীয় পদ কি পদ দ্বিতীয় পদ কি হ'ব a plus d a plus কি ইয়াতে হনন চিন দি দিলু তলত লিখিব পাৰা a মানে কি -1 plus d d মানে কি হাফ হয় না এতিয়া অংকটো এনেকুৱা হৈ গল ডিজিটেল এটা অংক আহি গল এইবিলাক অংক ছাত্ৰবিলাকে অলপ টান পায় লহাগু কিমান 2 1 যাব 2 ৰ ভিতৰত 2 বাৰ 2 1 গুণ 2 -2 দেই প্লাস 2 2 ৰ ভিতৰত একবাৰ 1 1 গুণ উত্তৰ আহিব তলত 2 আহিব ওপৰত হ'ব -1 থৈ আহিলো চোৱা এই ভালে থৈ আহিছো একেবাৰে এইবাৰ কি পদ বিচাৰিছে ap2 কি পদ আমিনুল a plus কি a plus 2d আমি তলত লিখিব পাৰো না নোৱাৰো আমি ইয়াতে লিখিম a মানে কি -1/2
প্লাস 2 ইন্টু ডি, 2 ইন্টু কি ডি মানে কি হাফ, বহাই দিলো। দিয়াৰ পিছত এই তলৰ 2 ওপৰৰ 2 কেনসেল গৈ থাকিল কি -1 প্লাস 1 ইজ ইকুয়াল টু 0 হৈ গ'ল, হলনে? ঠিক একেদৰে কি পদ চতুৰ্থ পদ, চতুৰ্থ পদৰ ফৰ্মুলা কি a প্লাস 3d, এটো আমি জানো a প্লাস 3d। কেনেকে হ'ব a মানে কি -1 প্লাস 3 ইন্টু d, হয় না 3 ইন্টু d 3d। এবার তো কটাকটি না যায়, এবার আমি সরল করে দিম -1 প্লাস 3 1 গুণ 3 ডিভাইডেড বাই কি 2, লহাগুলো অঙ্ক করা 2 কিমান 1 আছে ইয়াত 1 2 এর ভিতৰত 2 বার 2 1 গুণ -2 প্লাস 2 2 ভিতৰত একবার 3, উত্তর হব হাফ, রাইট? হাফ হৈ গ'ল। অকমান এইফালে আনিছো দেখাই না যায়। একেদৰে সিমিলারলি কি পদ পঞ্চম পদ a প্লাস কি 4d, a প্লাস a মানে কি প্লাস 4 ইন্টু d, 4 ইন্টু d বহাই দিলো। ই ইয়াৰ ভিতৰত কেইবাৰ দুইবাৰ যাব। কি থাকিল -1 প্লাস 2 1 গুণ 2, 2 ৰ পৰা 1 গলে 1 1 1 প্লাস হ'ব ন, মাইনাস নহয় ইয়াত, হলনে? চাৰিটা হল নাই? এতেকে নির্ণয় এপি2 হল, নির্ণয় সমান্তর প্রগতিটো নির্ণয় এপি2 কি হল বুলি দি কি কি এপি2 কি এটা হল -1 প্রথম পদ, দ্বিতীয় পদ কি -1 বাই কি 2, তৃতীয় পদ কি 0, হয় না? চতুর্থ পদ কি হাফ, পঞ্চম পদ কি 1 ডট ডট ডট, এইটো এটা এপি। গতিকে এইবিলাক অঙ্কত আমি আৰু লাগি নাথাকো, এইবিলাক অঙ্ক এনেও পরীক্ষাত আহাৰ খুব চান্স কম, জাস্ট তোমালোকক খালি শিকাইছে মাত্ৰ। এপিৰ ধাৰণা দিবলৈ এইবিলাক অঙ্ক দিছে যে ছাত্ৰ ছাত্ৰীবিলাকে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ বুজি পাব, বুজি পাই আৰু যদি কেইটামান লাগে পঞ্চম পদ দিছো, ষষ্ঠ পদ সপ্তম পদ লাগিলে পাৰিবা না নাই?